ভীমৰ হব পৰাজয় মৰিলে উমৰি মাজি মনে ভয় নাই গৌৰৱে কোৱা হবে কৌৰৱৰ জয় কৌৰৱৰ জয় কয় কি বুলি ভগদত্ত ৰৈ নাথাকিল জয় কৌৰৱৰ জয় কৌৰৱৰ এ জয়ধ্বনি কৰি হবে জয়ধ্বনি কৰি হবে আৰু হাতীৰ পিঠিত উঠিবীৰ আগবাঢ়ি সন্মুখতে ভীম হেনক দেখি সন্মুখতে ভীম হেনক দেখি আৰু এতিয়া চাও এই ভগদত্তৰ হাতীটোৱেই ভীমক এই ভীমক খেদি যা হয় এই দুই বীৰৰ মাজত মহা দুই বীৰৰ মাজত মহা ও যুদ্ধ কৰি ভগদত্ত ভীমৰ লগতে এই হাতীৰ পিঠিত উঠি ৰজা অহৰ প্ৰহাৰ কৰে এই হাতীটোৱে ভীম হেনৰ ৰথ ভাঙি দিলা এই ৰথৰ পৰা ভীম হেন বাগৰি পৰিলা ও ভাই হ এ পলাই বেলা গিলা এ সুৰেৰে ভীম হেনক ধৰে মেৰি সুৰেৰে ভীম হেনক ধৰে মেৰি এতিয়া চাওক ৰজা ভগদত্তৰ সেই সুপ্ৰতীক নামৰ হাতীটোৰ পৰাক্ৰমত ৰজা ভগদত্তৰ সেই সুপ্ৰতীক নামৰ হাতীটোৰ পৰাক্ৰমত কিছু সময় ৰণভূমিত ধ্বংসৰ যজ্ঞ চলিছিল আৰু মহাবলী ভীমসেনৰো পৰাজয় হৈছিল অসুৰেৰে আতি আতি ভীম মেৰিয়াই ধৰিলা হাই অৰ্জুন মোৰয় চৰে বেগায়া নহলে মোৰ প্ৰাণ যায় বলিয়া হাতীয়ে মেৰিয়াই ধৰিলে ৰক্ষা কৰা মোক ভাই হত কোনা চামুৰয় চৰে বেগায়া মোৰ প্ৰাণ যায় হাই অৰ্জুনিয়ে মেৰিয়াই ধৰিলে ৰক্ষা কৰা